ওলালোঁ। আমি অহাকালি প্ৰায় 1,70,000 হ'ব অধ্যক্ষ ডাঙৰী, 1,70,000খন চাদৰ মেখেলা, 1,70,000 টি চাৰ্টছ আৰু প্ৰায় 1.5 লাখ আঁঠুৱা মুখ্যমন্ত্ৰী ডাঙৰীয়ে 12 কোটি টকা আমাৰ দলৰ কাৰ্যকৰ্তাসকলৰ পৰা তুলি দিয়াৰ ব্যৱস্থা কৰিছে। অধ্যক্ষ ডাঙৰীয়া, মই ভাবোঁ যে এইটো প্ৰায় আৰু অলপ বাঢ়িব, কাৰণ সেইখিনি সময়ত আমাৰ আঁঠুৱাটোৰ কথা নাছিলে, প্ৰায় 15 কোটি 16 কোটি হ'বগৈ। অহাকালি অধ্যক্ষ ডাঙৰীয়া 4টা বজাত আমাৰ ৰাজ্যিক কাৰ্যালয়ৰ পৰা শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটৰ দিশে আমাৰ এই সামগ্ৰীখিনি ৰাওনা হ'ব। ওলালোঁ। আমি অহাকালি প্ৰায় 1,70,000 হ'ব অধ্যক্ষ ডাঙৰী, 1,70,000খন চাদৰ মেখেলা, 1,70,000 টি চাৰ্টছ আৰু প্ৰায় 1.5 লাখ আঁঠুৱা মুখ্যমন্ত্ৰী ডাঙৰীয়ে 12 কোটি টকা আমাৰ দলৰ কাৰ্যকৰ্তাসকলৰ পৰা তুলি দিয়াৰ ব্যৱস্থা কৰিছে। অধ্যক্ষ ডাঙৰীয়া, মই ভাবোঁ যে এইটো প্ৰায় আৰু অলপ বাঢ়িব, কাৰণ সেইখিনি সময়ত আমাৰ আঁঠুৱাটোৰ কথা নাছিলে, প্ৰায় 15 কোটি 16 কোটি হ'বগৈ। অহাকালি অধ্যক্ষ ডাঙৰীয়া 4টা বজাত আমাৰ ৰাজ্যিক কাৰ্যালয়ৰ পৰা শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটৰ দিশে আমাৰ এই সামগ্ৰীখিনি ৰাওনা হ'ব। ওলালোঁ। আমি অহাকালি প্ৰায় 1,70,000 হ'ব অধ্যক্ষ ডাঙৰী, 1,70,000খন চাদৰ মেখেলা, 1,70,000 টি চাৰ্টছ আৰু প্ৰায় 1.5 লাখ আঁঠুৱা মুখ্যমন্ত্ৰী ডাঙৰীয়ে 12 কোটি টকা আমাৰ দলৰ কাৰ্যকৰ্তাসকলৰ পৰা তুলি দিয়াৰ ব্যৱস্থা কৰিছে। অধ্যক্ষ ডাঙৰীয়া, মই ভাবোঁ যে এইটো প্ৰায় আৰু অলপ বাঢ়িব, কাৰণ সেইখিনি সময়ত আমাৰ আঁঠুৱাটোৰ কথা নাছিলে, প্ৰায় 15 কোটি 16 কোটি হ'বগৈ। অহাকালি অধ্যক্ষ ডাঙৰীয়া 4টা বজাত আমাৰ ৰাজ্যিক কাৰ্যালয়ৰ পৰা শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটৰ দিশে আমাৰ এই সামগ্ৰীখিনি ৰাওনা হ'ব।